জনাইছোঁ নগাঁও বটদ্ৰৱাবাসী ৰাইজলৈ যিধৰণে মৰমৰ আশীৰ্বাদ দিছে দায়িত্ব বহুত বাঢ়িল আগতকৈ বহুত কাম কৰিবলগীয়া আছে পুনৰবাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নিচিনা বৃহৎ দলে তৃতীয়বাৰৰ কাৰণে আমাক যি প্ৰাৰ্থিত্ব দিলে তাৰ কাৰণে মই আমাৰ প্ৰতিগৰাকী আমাৰ কেন্দ্ৰীয় নেতৃত্ব হওক অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যিক সভাপতিৰ পৰা প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ 5টা বছৰ আৰু তাৰ আগৰ 10টা বছৰ ৰাইজৰ মাজত যিধৰণে আছিলোঁ প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাৰণে সুখে দুখে অনবৰতে লগত আছিলোঁ আৰু মোৰ বিশ্বাস আছিলে নগাঁওবাসী ৰাইজৰ মাজত ৰাইজে আশীৰ্বাদ কৰিব মৰম কৰিব ভবা ধৰণে ৰাইজে ভোট প্ৰদান কৰিছে যাৰ ফলত আপুনি গম পাইছে প্ৰায় 62,000 ভোটত অলপমান আমাৰ কাউণ্টিং বাকী আছে হোষ্টেলৰ অলপ বাকী আছে হয়তো সেই ধৰণে আমি ভোটৰ সমীক্ষা আমি আশা কৰিছোঁ আমাৰ ইতিমধ্যে কাউণ্টিং শেষ হৈছে গম পায় আপোনালোকে আমাৰ 18 ৰাউণ্ড আছিলে 18 ৰাউণ্ড আমাৰ EVM আমাৰ শেষ হ'ল এতিয়া কেৱল পোষ্টেল বেলটৰ কিছু কাম বাকী আছে সেইখিনি হোৱাৰ লগে লগে যিটো আপোনাৰ আচল যিটো সংখ্যা আপোনাক আমি দিব পাৰিম বটদ্ৰৱাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ নতুনকৈ যেতিয়া আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত মই ৰাইজৰ ওচৰলৈ গৈছিলোঁ নতুনকৈ যেতিয়া গৈছিলোঁ ৰাইজৰ ওচৰত চিনাকি হৈ পেলাই প্ৰত্যেকৰ লগত যিটো ধৰণৰ সম্বন্ধ ৰাখিছিলোঁ চবেই ৰাইজে আমাক আঁকোৱালি লৈছিলে আৰু যিধৰণে আশা কৰিছিলোঁ সেইমতে ভোট ৰাইজে আমাক দিছে মৰম দিছে আশীৰ্বাদ দিছে ৰাইজক মই কৈছোঁ যে আপোনালোকে যিধৰণে আশা কৰি ৰূপক অসমক আপোনালোকে তৃতীয়বাৰৰ কাৰণে জিকাইছে বা আগবঢ়াই দিছে আপোনালোকৰ আশা আমি পূৰণ কৰিম আৰু যি বিশ্বাস আপোনালোকে আমাৰ পৰা ৰাখিছে সেই বিশ্বাস মই অটুট ৰাখিম বাঢ়িছে আৰু 5 বছৰ যিহেতু প্ৰথমবাৰ যেতিয়া মই ইলেকশ্যন খেলিছিলোঁ 2016 চনত যিমান ভোটত জিকিছিলোঁ তাতকৈ 2021 চনত আমি ডাবল হ'ল আৰু এইবাৰ দেখা পাইছে আপোনালোকে এটা বৃহৎ সংখ্যক অভিলেখ হ'ল গতিকে ৰাইজৰ যিটো বিশ্বাস আমাৰ ওপৰত অগাধ বিশ্বাস এয়া মই নিশ্চয় ৰাইজৰ কাৰণে মই কাম কৰি যাম পুনৰবাৰ নগাঁও বটদ্ৰৱাবাসী ৰাইজৰ প্ৰত্যেকগৰাকী ভোট দিয়া ভোট নিদিয়া সকলোকে মই ধন্যবাদ জনাইছোঁ